প্ৰিয় দৰ্শক, মা লক্ষ্মীয়ে সেই স্থান আৰু ব্যক্তিক আশীৰ্বাদ কৰে যাৰ হৃদয়ত আন্তৰিকতা আৰু সততাৰ গুণ থাকে। আহকচোন এটা কাহিনীৰ মাধ্যমেৰে কথাটো বুজি লওঁ। মাধৱ আৰু তেওঁৰ পত্নী এখন গাঁৱত বাস কৰিছিল। তেওঁলোকৰ বেছি টকা পইচা নাছিল, কিন্তু তেওঁৰ অন্তৰখন বৰ ডাঙৰ আছিল। মাধৱে মন্দিৰৰ বাহিৰত ফুল বেচি তেওঁৰ সংসাৰখন চলাইছিল। ফুল বিক্ৰী নোহোৱাৰ বাবে বহুতো সময় তেওঁলোকৰ অৱস্থা এনে হৈছিল যে কেৱল নিমখ ভাত খায়েই দিন কটাবলগীয়া হৈছিল। এদিন এজনী দৰিদ্ৰ মহিলা মাধৱৰ ঘৰলৈ আহিছিল। তেওঁৰ চকুমুখত ভোক আৰু অসহায়তা স্পষ্টকৈ জিলিকি উঠিছিল। মহিলাগৰাকীয়ে ক'লে যে ভাইটি, মই বহুত দিন ধৰি একো খোৱা নাই, অনুগ্ৰহ কৰি মোক অলপ খাবলৈ দিয়ক। যদি মোক আপোনাৰ ঘৰৰ এচুকত থাকিবলৈ জাগা দিয়ে তেন্তে মই আপোনাৰ ঘৰৰ সকলো কাম কৰি দিম। তেতিয়া ফুল বিক্ৰী কৰা মানুহজনে ক'লে যে আমাৰ অৱস্থাও বেছি ভাল নহয়, সুদাই নিকাই খাই থাকিব পাৰা যদি থাকিব পাৰিবা, আৰু লগতে আহাৰ খাবলৈও দিলে। সেই মহিলাগৰাকীয়ে সেইদিনাৰ পৰাই সেই ঘৰটোত থাকিবলৈ ল'লে আৰু মাধৱৰ ঘৰৰ সকলো ঘৰুৱা কাম কাজ নিজে চম্ভালি ল'লে। ঘৰটোৰ বাহিৰত এখন সৰু বাগিচা তৈয়াৰ কৰা হৈছিল যাতে মাধৱে সতেজ আৰু ভাল ফুল বিক্ৰী কৰি বেছি উপাৰ্জন কৰিব পাৰে। সেই মহিলাজনী মাধৱৰ ঘৰলৈ অহাৰ পাছত তেওঁৰ ফুলবোৰ ভাল দামত বিক্ৰী হ'বলৈ ধৰিলে আৰু সোনকালেই মাধৱে টকা জমা কৰি এজনী গাই গৰু কিনিলে আৰু এতিয়া মাধৱৰ ব্যৱসায় লাহে লাহে প্ৰসাৰিত হ'বলৈ ধৰিলে। ধনতেৰছৰ দিনা মহিলাগৰাকীক ঘৰত দেখা পোৱা হোৱা নাছিল। তেওঁ ক'ৰবালৈ গুচি গৈছিল আৰু এখন চিঠি এৰি থৈ গৈছিল। চিঠিখনত সেই মহিলাগৰাকীয়ে তেওঁৰ দুখৰ সময়ত সহায় কৰাৰ বাবে মাধৱ আৰু তেওঁৰ পত্নীক ধন্যবাদৰ লগতে বহুত আশীৰ্বাদ দিলে। মাধৱে সেই নিশাই এটা সপোন দেখিলে। সপোনত ঘৰৰ পূজাঘৰত সেই মহিলাগৰাকীক দেখা পালে। তেতিয়াই এটা ঐশ্বিক পোহৰ প্ৰকাশ পালে আৰু সেই মহিলাৰ পৰিৱৰ্তে তাত দেৱী লক্ষ্মী থিয় হৈ আছিল। ভয় আৰু অনুশোচনাত মাধৱে সপোনতে কান্দিছিল। মাধৱে কৈছিল, মা, মই নজনাকৈয়ে ভুল কৰি পেলালো, তোমাক কামত লগালো, নজনাকৈয়ে তোমাক কষ্ট দিলো, মোক ক্ষমা কৰি দিবা। মা লক্ষ্মীয়ে হাঁহি এটা মাৰি কৈছিল, মাধৱ, মই যেতিয়া এগৰাকী অসহায় দুখীয়া মহিলা হিচাপে তোমাৰ ঘৰলৈ আহিছিলো, তুমি মোক আহাৰ দিছিলা, তুমি মোক আশ্ৰয় দিছিলা, এয়াই তোমাৰ সৰ্বশ্ৰেষ্ঠ গুণ। মাতৃ লক্ষ্মীয়ে মাধৱক আশীৰ্বাদ কৰিলে, তোমাৰ ঘৰত কেতিয়াও ধন সম্পত্তি আৰু সুখৰ অভাৱ নহব। এই কাহিনীটোৱে আমাক শিকায় যে মা লক্ষ্মী কেৱল সেই স্থানতে বাস কৰে য'ত হৃদয় সৎ আৰু উদাৰ হয়। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।